ডাঙৰ খবৰ জনাব বিচাৰিছো ভৱেশ কলিতাই মন্ত্ৰিত্ব পাব বুলি যি চৰ্চা হৈছিল ইতিমধ্যে নিশ্চিত হৈছিল বুলি সকলোৱে কৈছিল আৰু ভৱেশ কলিতাইও আশা প্ৰকাশ কৰিছিল কিন্তু এই মুহূৰ্তত জনাইছো যে মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে মুখ্যমন্ত্ৰী গৰাকীয়ে হেয়া শুনাও নাই আৰু ২৬ৰ আগত মন্ত্ৰীসভা সম্প্ৰসাৰণ হোৱাৰ সম্ভাৱনা নাই বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভৱেশ কলিতা প্ৰসংগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভৱেশ কলিতা প্ৰসংগত মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰিছে ভৱেশ কলিতাই মন্ত্ৰিত্ব পোৱা প্ৰসংগত ভৱেশ কলিতাই মন্ত্ৰিত্ব পাব বুলি যেটো সময়ত আটাইতকৈ বেছি চৰ্চা হৈছিল আৰু কাইলৈৰ দিনটোত শপত ল'ব বুলিও একাংশই প্ৰচাৰ কৰিছিল তাৰ মাজতে ভৱেশ কলিতাৰ মন্ত্ৰিত্বক লৈ এবাৰ চেঁচা পানী ঢালিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী গৰাকীয়ে ডাঙৰ মন্তব্য কৰিছে মন্তব্য শুনাব বিচাৰিছো লৈকে শুনা স্যাৰ অন্যটা প্ৰসংগ মন্ত্ৰীসভা সম্প্ৰসাৰণৰ কথা এটা যিটো মইতো ক'তোৱে দূৰলৈকে শুনা নাই মইতো একেবাৰে দূৰলৈকে চালেও শুনা নাই আমাৰ বিধানসভা নিৰ্বাচনৰ আগতে কোনো মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হোৱাৰ সম্ভাৱনা স্যাৰ অন্যটা প্ৰসংগ মন্ত্ৰীসভা সম্প্ৰসাৰণৰ কথা এটা যিটো মইতো ক'তোৱে দূৰলৈকে শুনা নাই মইতো একেবাৰে দূৰলৈকে চালেও শুনা নাই আমাৰ বিধানসভা নিৰ্বাচনৰ আগতে কোনো মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হোৱাৰ সম্ভাৱনা নাই স্যাৰ অন্যটা প্ৰসংগ মন্ত্ৰীসভা সম্প্ৰসাৰণৰ কথা এটা যিটো মইতো ক'তোৱে দূৰলৈকে শুনা নাই মইতো একেবাৰে দূৰলৈকে চালেও শুনা নাই আমাৰ বিধানসভা নিৰ্বাচনৰ আগতে কোনো মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হোৱাৰ সম্ভাৱনা নাই স্যাৰ অন্যটা প্ৰসংগ মন্ত্ৰীসভা সম্প্ৰসাৰণৰ কথা এটা যিটো মইতো ক'তোৱে দূৰলৈকে শুনা নাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি মন্তব্য কৰিছে সেই মন্তব্য শুনালো মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে দূৰদিগন্তলৈ মুখ্যমন্ত্ৰী গৰাকীয়ে হেয়া শুনা নাই আৰু লগতে ২৬ৰ আগত মন্ত্ৰীসভা সম্প্ৰসাৰণ নহয় বুলি মন্ত্ৰীসভা সম্প্ৰসাৰণ হোৱাৰ সম্ভাৱনা নাই বুলি স্পষ্ট কৰি দিছে হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত স্পষ্ট কৰি দিছে হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰিত্ব পাবনে নাপায় ভৱেশ কলিতাই সেই সন্দৰ্ভত মন্তব্য কৰিলে আৰু মুখ খুলিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে ভৱেশ কলিতাৰ আশাত চেঁচা পানী ঢালিলে ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি ভৱেশ কলিতাই মন্ত্ৰিত্ব পাব নেকি বুলি চৰ্চা হোৱাৰ সময়তেই মন্ত্ৰিত্বৰ আশাত যিটো সময়ত ভৱেশ কলিতাই পাব বুলি প্ৰায় স্পষ্ট হৈছিল সেই সময়তে মুখ্যমন্ত্ৰী গৰাকীয়ে ডাঙৰ মন্তব্য কৰিছে যে ২৬ৰ নিৰ্বাচনলৈকে কোনোৱেও মন্ত্ৰী যে পাব সেয়া মুখ্যমন্ত্ৰী গৰাকীয়ে নকলে সম্ভাৱনা নাই বুলি ক'লে আৰু মুখ্যমন্ত্ৰী গৰাকীয়ে ভৱেশ কলিতাই মন্ত্ৰিত্ব পদ পাবনে নাপায় সেয়া নিজেও নাজানো বুলি ইতিমধ্যে স্পষ্ট কৰিছে কিছু সময় পূৰ্বে যি ৰাজনৈতিক সূত্ৰত ইতিমধ্যে স্পষ্ট হৈছিল আৰু ভৱেশ কলিতাই কেবিনেট মন্ত্ৰিত্ব পাব বুলি আশা কৰিছিল সকলোৱে পোৱাটো নিশ্চিত বুলি বিভিন্নজনে মন্তব্য কৰিছিল তাৰ মাজতে মুখ্যমন্ত্ৰী গৰাকীয়ে এনে ধৰণৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীৰ মন্তব্য আকৌ এবাৰ শুনাব বিচাৰিছো মন্ত্ৰীসভা সম্প্ৰসাৰণৰ কথা এটা যিটো মইতো ক'তোৱে দূৰলৈকে শুনা নাই মইতো একেবাৰে দূৰলৈকে চালেও শুনা নাই আমাৰ বিধানসভা নিৰ্বাচনৰ আগতে কোনো মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হোৱাৰ সম্ভাৱনা স্যাৰ অন্যটা প্ৰসংগ মন্ত্ৰীসভা সম্প্ৰসাৰণৰ কথা এটা যিটো মইতো ক'তোৱে দূৰলৈকে শুনা নাই মইতো একেবাৰে দূৰলৈকে চালেও শুনা নাই আমাৰ বিধানসভা নিৰ্বাচনৰ আগতে কোনো মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হোৱাৰ সম্ভাৱনা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত